দাস কিচেন চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আজি বনালোঁ তিল আৰু গাখীৰৰ বৰফি। আহকচোন কেনেকুৱা আছে এবাৰ দেখাই দিওঁ। বহুত ধুনীয়া হয়, এই ধৰণে বনাব পাৰে বিহুৰ সময়ত। এতিয়া ভাঙি দেখাওঁ। কাজু বৰফিৰ নিচিনা হৈছে। এতিয়া খাই চাওঁ, অলপ টেষ্ট কৰি চাওঁ। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰফি বনাবলৈ 1 পোৱামান তিল লৈছোঁ, গাখীৰ এগিলাচৰ অলপ কম, চেনি লৈছোঁ, ঘি লৈছোঁ, ড্ৰাই ফ্ৰুট লৈছোঁ, কাজু, আলমণ্ড, খিচমিচ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে তিলকেইটা ভাজি ল'ম। গেছটো অন কৰি দিলোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত তিলখিনি দি দিয়া হ'ল। 250 গ্ৰামমান তিল লৈছোঁ, বগা তিল হয়। এতিয়া এই ধৰণে হেতাখনে লৰাই ভাজি লোৱা হ'ব। চাফা কৰি ধুই লৈ ৰ'দত শুকুৱাই থোৱা আছিলে এদিনৰ কাৰণে। চাফা কৰি ল'ব লাগে, তিলত লেতেৰা থাকে। চাফা কৰি ধুই শুকাই ল'ব লাগে। শুকাই লৈ ভাজা হৈছে। এই ধৰণে ভাজি থকা হ'ব। 8-10 মিনিটমান লাগিব। মিডিয়াম পাৱাৰত ভাজি থকা হৈছে। গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত থ'ব লাগে। এতিয়া হাতত লৈ চেক কৰিব পাৰে। গুড়ি হৈ গ'লে ৰেডি হ'ব ভাজা। আৰু অলপ সময় ভাজি লোৱা হ'ব। টিপোতে গুড়ি হৈ যাব লাগে তিলকেইটা। অলপ ৰঙচুৱা হ'ব কালাৰটো। তিলৰ কালাৰ অলপ ৰঙচুৱা হ'লে এতিয়া ভাজা হৈ যাব। এতিয়া আকৌ চেক কৰি চাম। গুড়ি হৈ গৈছে ধুনীয়াকৈ, ভাজা হৈ গৈছে তিলকেইটা। এতিয়া গেছটো অফ কৰি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিয়া হ'ব 5-10 মিনিটৰ কাৰণে। এতিয়া গাখীৰ দি দিয়া হ'ল, এগিলাচ দিছোঁ সৰু গিলাচৰে। এতিয়া গাখীৰখিনি গলাই লোৱা হ'ব। প্ৰথমে হেতাখনে লৰাই ডাঠ কৰি ল'ম গাখীৰখিনি। এই ধৰণে ডাঠ কৰি লোৱাৰ পিছত চেনি দি দিয়া হ'ব। এই ধৰণে লৰাই থকা হৈছে। লাহেকৈ গাখীৰখিনি ডাঠ হ'বলৈ দিছোঁ। ধুনীয়াকৈ ফুটি গৈছে গাখীৰখিনি। গৰুৰ গাখীৰ লৈছোঁ, আমুল গাখীৰ ল'ব পাৰে। এতিয়া ডাঠ হৈ গৈছে অলপ। ডাঠ হোৱাৰ পিছত চেনি দি দিম। এতিয়া চেনি এগিলাচ লৈছোঁ সৰু গিলাচৰে, অলপকৈ দুবাৰ দি দিয়া হ'ব। অলপ দি লৰাই দিছোঁ, অলপ গলাই লৈছোঁ। গলাই লোৱাৰ পিছত আকৌ দি দিয়া হ'ল। 200 গ্ৰামমান লৈছোঁ চেনি, অলপ কম দিয়া হ'ব। তিল লৈছোঁ 1 পোৱা, 250 গ্ৰাম। একেলগে গাখীৰৰ লগত মিক্স কৰি দিছোঁ। চিৰাপ বনাই ল'ম। চেনি আৰু গাখীৰৰ চিৰাপ বনি যাব। এই ধৰণে পকাই থাকিব লাগিব। ধুনীয়াকৈ গলাই লৈছোঁ প্ৰথমে। গলাই লোৱাৰ পিছত ডাঠ হ'ব ৰাখি দিয়া হ'ব ভালদৰে। এতিয়া তিলখিনি গুড়ি কৰি ল'ম মিক্সাৰ মেচিনত। ঠাণ্ডা হৈ গ'ল তিলখিনি। এতিয়া ধুনীয়াকৈ গুড়ি হৈ যাব। 1 মিনিটমান ঘূৰাই দিয়া হৈছে। এতিয়া চেক কৰি লোৱা হ'ব। মিডিয়াম গুড়ি কৰিম। চাইছোঁ ধুনীয়াকৈ গুড়ি হৈ গৈছে। মিডিয়াম গুড়ি হ'ব লাগে, বেছি পাউডাৰ বনোৱা নাই। চেক কৰিছোঁ ধুনীয়া হৈছে। এতিয়া ৰাখি দিয়া হ'ব। এতিয়া চিৰাপখিনি বইল হৈ আছিলে। এতিয়া গেছটো বন্ধ কৰি দিয়া হ'ব। চাই লৈছোঁ ডাঠ হৈছে। ডাঠ হৈ যাব লাগে। ডাঠ হোৱাৰ পিছত গেছটো অফ কৰি দিলোঁ। অফ কৰাৰ পিছত এতিয়া তিলৰ বেটাৰখিনি দি দিয়া হ'ব। মিডিয়াম গুড়ি কৰি লৈছিলোঁ তিলৰ বেটাৰখিনি। একেলগে দি মিক্স কৰি লোৱা হ'ব এই ধৰণে। এই ধৰণে মিক্স কৰাৰ পিছত ভাজি লোৱা হ'ব আকৌ 3-4 মিনিটমান। ভালদৰে মিক্স কৰি দিলোঁ। এতিয়া দি দিলোঁ ড্ৰাই ফ্ৰুট, কাজু, আলমণ্ড, খিচমিচ সৰুকৈ কাটি লৈছিলোঁ। খাবলৈ টেষ্টি হয় ড্ৰাই ফ্ৰুট দিলে। ভালদৰে মিক্স কৰি দিলোঁ। মিক্স কৰাৰ পিছত ঘি দি দিয়া হ'ল। 2 চামুচ দি দিছোঁ ঘি। ঘি দিয়াৰ পিছত মিক্স কৰি দিছোঁ আকৌ এই ধৰণে। এতিয়া গেছটো অন কৰি অলপ সময় ভাজি ল'ম 3-4 মিনিটমান। মিডিয়াম পাৱাৰত, গেছৰ পাৱাৰ মিডিয়াম পাৱাৰত ভাজি ল'ব লাগে।
অলপ ডাঠ কৰি লোৱা হ'ব বেটাৰখিনি। এতিয়া বৰফিৰ কাৰণে পাৰফেক্ট হ'ব। এই ধৰণে বাছি থকা হৈছে 4 মিনিটমান। অলপ শুকুৱাই দিয়া হ'ব বেটাৰখিনি। এটা চেক কৰিছোঁ আৰু অলপ সময় ভাজি লোৱা হ'ব। এতিয়া ঘি অলপ দি দিছোঁ, কমিছিলে ঘি অলপ দি আকৌ লৰাই ভাজি থকা হ'ব আৰু অলপ সময় ভাজি ল'ম। ভাজি লোৱাৰ পিছত ৰেডি হ'ব তিলৰ বেটাৰখিনি। অলপ ডাঠ কৰি ল'ব লাগে এই ধৰণে, বৰফিৰ কাৰণে পাৰফেক্ট হ'ব ডাঠ কৰি ল'লে। পাতলা হ'লে বন্ধ কৰিব নালাগে গেছৰ পাৱাৰটো। এতিয়া চাইছোঁ হাতত লাগি গৈছে, টাইট কৰি লাগি যাব লাগে। এই ধৰণে সৰু এটা বল বনাই দিছোঁ আঙুলিৰে, চাইছোঁ টাইট হৈছে। এতিয়া ৰেডি হৈছে বেটাৰখিনি। অলপ সময় মিক্স কৰি দিছোঁ ধুনীয়াকৈ। গেছটো অফ কৰি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিয়া হ'ব 2-3 মিনিটমান। অলপ সময় ঠাণ্ডা হোৱাৰ পিছত বৰফিৰ কাৰণে মিলাই লোৱা হ'ব। লৰাই দিছোঁ যাতে ঠাণ্ডা হৈ যায়। এতিয়া ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। 3-4 মিনিটৰ পিছত এতিয়া বৰফিৰ কাৰণে মিলাই ল'ম। টাইলছৰ টুকুৰা এটাত লৈছোঁ, টাইলছৰ টুকুৰা নহ'লে প্লেটতো ওলাব পাৰে। এতিয়া হাতেৰে ধুনীয়াকৈ মিলাই লোৱা হ'ব এই ধৰণে। প্ৰথমে মিক্স কৰি দিছোঁ, অলপ গৰম গৰমে থাকিব লাগে, বেছি ঠাণ্ডা হ'লে টাইট হৈ যাব। গৰম গৰমে মিলাব লাগে। এই ধৰণে মিলোৱা হৈছে। ওপৰৰ পৰা মাৰি মাৰি ধুনীয়াকৈ বহলাই দিছোঁ। বহলাই দি ভালদৰে মিলাই লোৱা হ'ব। 4টা কোণা বৰাবৰ মিলাই ল'ম। ধুনীয়াকৈ মিলাই লোৱাৰ পিছত বেলনেৰে বেলি দিয়া হৈছে। এতিয়া সমান হ'ব ধুনীয়াকৈ, দেখিব ধুনীয়া হয় এই ধৰণে বেলি সমান কৰি দিলে। এতিয়া চাইডটো এই ধৰণে মিলাই দিয়া হৈছে। এই ধৰণে ধুনীয়াকৈ মিলাই দিলোঁ। এতিয়া ৰেডি হৈছে বৰফিৰ কাৰণে বেটাৰখিনি। ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিয়া হ'ব। ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিছিলোঁ আধা ঘণ্টামান। আধা ঘণ্টাৰ পিছত কাটি লোৱা হৈছে। দীঘল দীঘলকৈ কাটিছোঁ। প্ৰথমে ডিজাইন দিম, তাৰপিছত ৰাখি কাটিব লাগে। বহুত ধুনীয়া হয় খাবলৈ এই ধৰণে তিলৰ বৰফি। এতিয়া বেকা কৰি কাটিছোঁ, ডিজাইন দিয়া হ'ব 3-কোণীয়া ডিজাইন। বিহুৰ স্পেচিয়েল তিলৰ বৰফি বনাই খাব লাগে এই ধৰণে। গাখীৰ ড্ৰাই ফ্ৰুট দি বনাব লাগে। এতিয়া ধুনীয়াকৈ কাটি লোৱা হ'ল এই ধৰণে। এতিয়া উঠিয়াই লোৱা হ'ব প্লেট এখনত, সজাই ল'ম প্লেটখনত। চাইডটো উঠাই দিছোঁ। এতিয়া প্লেটত দেখাইছোঁ ধুনীয়াকৈ বনি গৈছে। কাজু বৰফিৰ নিচিনা হৈছে। এই ধৰণে বনাই খাব পাৰে, বহুত টেষ্টি হয় খাবলৈ। এতিয়া এনেকৈ গোটেইখিনি উঠাই লোৱা হ'ব প্লেটত। এই ধৰণে গোটেইখিনি উঠাই লোৱা হ'ল। এতিয়া খাই দেখাই আছোঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া হয় খাবলৈ। এই ধৰণে বনাই চাব পাৰে এবাৰ। বন্ধুসকল, আজি বনাইছিলোঁ তিল গাখীৰৰ বৰফি। আহকচোন কেনেকুৱা হৈছে এতিয়া দেখাই দিওঁ। বিহুৰ সময়ত বনাই খাব পাৰে এই ধৰণে। কাজু বৰফিৰ নিচিনা হয়। এতিয়া ভাঙি দেখাওঁ, বহুত নৰম হৈছে। এতিয়া খাই চাওঁ, খাই দেখাই আছোঁ কেনেকুৱা হৈছে। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।